বিনামূলীয়া ই-ৰিক্সা আৰু মপেড আপোনালোকে আবেদন কৰাৰ ভিডিঅ' নিশ্চয় পাইছে, কিন্তু আপোনালোকে এই বিনামূলীয়া ই-ৰিক্সা আৰু মপেডৰ এপ্লাই কৰোঁতে কিছুমান সমস্যাত ভুগি আছে। প্ৰায় সংখ্যক মানুহে মোক কুৱেশ্যন কৰি আছে যে দুটা মোষ্ট কমন সমস্যা তেওঁলোকৰ, সেই সমস্যা কেইটাৰ ওপৰত আজিৰ এই ভিডিঅ'টো মই আপোনালোকৰ বাবে লৈ আনিছোঁ। যিহেতু বহুতে এতিয়াও এপ্লাই কৰিব পৰা নাই যোগ্য হৈ, তেওঁলোকে কেনেধৰণে এপ্লাই কৰিব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই উপস্থাপন কৰিম। আৰু লগতে মনত ৰাখিব, আপোনালোকে এই ভিডিঅ'টো ইণ্টাৰনেটত হয়তো প্ৰথম টাইম পাইছে বা ইউটিউবত প্ৰথম টাইম পাইছে। এনেকুৱা ধৰণৰ মোষ্ট কমন সমস্যাৰ ওপৰত এতিয়ালৈকে কোনো ভিডিঅ' বনোৱা নাই। মই 110% আপোনালোকক এই কথাটো ক'ব পাৰোঁ। প্ৰথমটো সমস্যা হৈছে আধাৰ কাৰ্ড নট ফাউণ্ড। এই আধাৰ কাৰ্ড নট ফাউণ্ড কিয় দেখাই থাকে, কিয় হৈ আছে আপোনাৰ লগত? বেলেগৰ লগততো হোৱা নাই, বহুতে কৰি আছে, তেওঁলোকৰ লগত কিয় হোৱা নাই? এই বিষয়ে সম্পূৰ্ণকৈ জানিব পাৰিব এই ভিডিঅ'টোত। আৰু লগতে দ্বিতীয়তে আপোনালোকৰ যি ডিটেইলছ আপোনালোকে ছাবমিট কৰে, সেই ছাবমিট কৰাৰ লগে লগে আপোনালোকক হোম পেজলৈ লৈ যোৱাৰ সমস্যাটোৱে এতিয়া 100% সলিউশ্যন মই আপোনালোকৰ বাবে লৈ আনিছোঁ। এতিয়া ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, কাৰণ এইটোৱে যে পইণ্ট মিছ কৰিলে আপোনালোকে এপ্লিকেশ্যন আকৌ কৰিব নোৱাৰিব, মানে আকৌ ফেইল হৈ যাব। গতিকে এই ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব, একেবাৰে স্ক্ৰল নকৰিব যদি আপোনালোকে কিবা এটা লাভ কৰিব বিচাৰিছে। আৰু লগতে মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিছোঁ, আপোনালোক যিখিনি দৰ্শকে ফেচবুকত চাই আছে, ওপৰত যিটো লিংক দিয়া আছে সেই লিংকত ক্লিক কৰিব। ক্লিক কৰিলে আমাৰ ইউটিউবলৈ যাব পাৰিব, আৰু ইউটিউবত আপোনালোকে সম্পূৰ্ণ ডিটেইলছত লিংকবিলাক পাব। ফেচবুকত অলপ অসুবিধা হয়, সেইবাবে আপোনালোকে যাতে ইউটিউবলৈ যায়, ইউটিউবত গৈ সকলোখিনি ডিটেইলছ ভালদৰে ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰে। এতিয়া প্ৰব্লেম 1টো হৈছে আধাৰ কাৰ্ড নট ভেৰিফাইড। কিয় আহিছে আপোনাৰ আধাৰ কাৰ্ড নট ভেৰিফাইড? অলপমান দীঘলীয়া হ'ব পাৰে, যিহেতু ভিডিঅ'টোত আপোনালোকে জানিব লগা কথা বহুত থাকিব। এতিয়া বহুত লোকৰ এপ্লাই কৰোঁতে আধাৰ ভেৰিফিকেশ্যন ফেইল হয় আৰু আধাৰ নট ভেৰিফাইড বুলি দেখায়। এইটো কিয় হয়? বহুতে কৈ আছে আমাৰ নহয়, কিয় এনেকুৱা দেখাই আছে, ৱেবছাইটে ভালদৰে কাম কৰা নাই। তো এনেকুৱা ধৰণৰ বহুতৰে কমেণ্ট এতিয়া মই পঢ়িবলৈ পাইছোঁ। এতিয়া প্ৰথম ৰিজনটো হৈছে আধাৰত আপোনাৰ মোবাইল লিংক নাই। আপোনাৰ আধাৰত কিয় লিংক নাই মোবাইল নম্বৰটো, সেইটো মই কেনেকৈ জানিম? আপুনি নিজে লিংক কৰি ল'ব লাগিব। এতিয়া আধাৰত OTP নাহিলে ভেৰিফিকেশ্যন হ'বই নোৱাৰে, সেইটো মনত ৰাখিব। দ্বিতীয়তে আপোনালোকক মই সলিউশ্যনটো দি দিছোঁ, কি কৰিব লাগিব আপোনালোকে। UIDAIৰ আধাৰ সেৱা কেন্দ্ৰত আপোনালোকে 50 টকা দি মোবাইল নম্বৰ লিংক কৰি ল'ব লাগিব। আৰু যদি নিজে পাৰে তেতিয়াতো খুবেই ভাল কথা।